কিন্তু এই জলসিঞ্চন মন্ত্ৰীজন বহাৰ পিছৰ পৰাই ছিষ্টেম এটা ওলটি গ'ল, য'ত নেকি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ কোনো পাৱাৰ লিষ্ট বনাই দিলে। গতিকে এই ছিষ্টেমটো কিহৰ কাৰণে হ'ল? কাৰণ আমি দেখিছোঁ AIBP স্কিমত পইচা আহি আছে, তাতে আমাৰ অনাঅসমীয়া ঠিকাদাৰ কিছুমান ডাঙৰ ডাঙৰ কোটিপতি, ডাঙৰ ডাঙৰ ঠিকাদাৰ হেৰিয়ে তাৰে সিংহভাগ লৈ গৈছে, কোটিৰ ওপৰত লৈ গৈছে। বাকী ঠিকাদাৰখিনিয়ে ক'ৰবাত 5%, 10%, কেতিয়াবা 1%ও নাপায়, গোটেইখিনিয়ে লৈ যায়। গতিকে পইচাটো আহি চৰকাৰৰ ঘৰত জমা হোৱাৰ পিছতে নিশ্চয় ওপৰত লেভেলত, দিছপুৰ লেভেলত কিবা এটা দুৰ্নীতি সংঘটিত হ'ব লাগিব। কাৰণ সেই ডাঙৰ ঠিকাদাৰকেইটাই তাতে গৈ হয়তো মাননীয় মন্ত্ৰী, জলসিঞ্চন মন্ত্ৰীজনক হেৰি কৰে, তেওঁ চিফ ইঞ্জিনিয়াৰক নিৰ্দেশ দিয়ে অমুক টকা দিব আপুনি চিলিং, সেই হিচাপে ইঞ্জিনিয়াৰলৈ CM-এ চিফ ইঞ্জিনিয়াৰে পঠিয়াই দিয়ে। ইয়াত চিফ ইঞ্জিনিয়াৰৰ কিছুমান উপায় নাইকিয়া হৈ গৈছে। এওঁলোকৰ হাত কমপ্লিট বান্ধা, আৰু যিবোৰ টেণ্ডাৰিং পৰে সেইবোৰ টেণ্ডাৰিং আমি থলুৱা ঠিকাদাৰে দিব নোৱাৰা কৰি দিছে। আনুস্মানিক সংখ্যাটো এনেকুৱা বঢ়াই দিয়ে বা নৰ্মছবোৰ এনেকুৱা লগাই দিয়ে, আচৰিত ধৰণৰ কথা হৈছে। এতিয়া উপায় নাইকিয়া হৈছে আমাৰ এই থলুৱা, আমাৰ অসমীয়া থলুৱা ঠিকাদাৰবোৰৰ, যিবোৰে নেকি আমি সুতত পইচা আনি পেলাই কাম কৰিছিলোঁ। এতিয়া আমি কি কৰিম? আমি সেয়েহে মাননীয় জলসিঞ্চন মন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে এই বিষয়ে তদন্ত কৰি ছিষ্টেমটো বদলাই দি আমাৰ থলুৱা অসমীয়াখিনিক, ঠিকাদাৰখিনিক জীয়াই থাকিবলৈ সুবিধা দিয়ে। কৰি ছিষ্টেমটো AIBP স্কিমৰ আণ্ডাৰত বহু ঠিকাদাৰ জড়িত হৈ আছে। কিছু ডাঙৰ ডাঙৰ ঠিকাদাৰে তেওঁলোকে ওপৰ লেভেলত গৈ পেলাই কি মেনেজ কৰি পেলাই টকাবিলাক আনে আমি এতিয়ালৈকে ধৰিব পৰা নাই। তেওঁলোকে বহু কোটি কোটি টকাৰ কাম লৈছে আৰু তেওঁলোকৰ পইচাখিনি সম্পূৰ্ণভাৱে আদায় হৈ আছে। কিন্তু আমাৰ থলুৱা যিখিনি ঠিকাদাৰ আছে, সৰু 1.5-2 লাখ 3 লাখ টকীয়া, তেওঁলোকৰ পইচাটো কোনো পধ্যেই আহি নাপায়, তেওঁলোকে বিল নাপায়। তেওঁলোকে চলিব কেনেকৈ? আজিৰ তাৰিখত টেণ্ডাৰ মাৰিব নোৱাৰে, আমাৰ থলুৱা ঠিকাদাৰে টেণ্ডাৰ মাৰিব নোৱাৰে। যিকোনো ক্ষেত্ৰতে তেওঁলোকে বহুত বস্তু বিচাৰে, যিটো আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে আগুৱাই যাব নোৱাৰে। যিখিনি বস্তু প্ৰয়োজন সেইখিনি নাই আমাৰ থলুৱা ঠিকাদাৰৰ। আৰু যিকেইবাৰ পইচা আহিছে গোটেইখিনি পইচা তেওঁলোকেই লৈ গৈছে। গোটেইখিনি ডাঙৰ ডাঙৰ ঠিকাদাৰ অশোক বাজাজ, দীপক বসুৱা আৰু জৈন, এই তেওঁলোক মাৰোৱাৰী সন্থাই সম্পূৰ্ণ পইচা লৈ গৈ আছে। কিন্তু আমাৰ অসমীয়া এই থলুৱা ঠিকাদাৰখিনিয়ে কি কৰিব? কেনেকৈ জীয়াই থাকিব? যিখিনি পইচা এই 3 লাখ 2.5 লাখ টকাৰে তেওঁলোকে লৈ পেলাই বেলেগ কিবা এটাও কৰিব পাৰিলে হয়। কিন্তু আজি যি পইচা আহে সম্পূৰ্ণখিনি তেওঁলোককে দি পেলাই থলুৱাখিনিক মৰাৰ বাহিৰে আৰু বেলেগ লাইন একো কৰি দিয়া নাই। আমি 14-15 পৰা আমি পইচা পোৱা নাই। তেনেকুৱা দৰঙত বহুত ঠিকাদাৰ আছে, বহুত কোটি টকা পাবলৈ আছে সৰু ঠিকাদাৰবিলাকে। কিন্তু আহি পেলাই তেওঁলোকে একো উহাদিহে একোই নাপায়। চিফ ইঞ্জিনিয়াৰ অফিচত গ'লে চিফ ইঞ্জিনিয়াৰে ক'ব গভমেণ্টে যি অৰ্ডাৰ দিয়ে তাকেই হ'ব। কিন্তু গভমেণ্ট কোন, কেনেকুৱা বস্তু আমিতো আজিলৈকে দেখা নাই। কাক কয়, কোনে দিয়ে সেইটো অৰ্ডাৰ? যে অসমীয়া থলুৱা ঠিকাদাৰক মাৰোৱাৰী গোষ্ঠীক ৰজা কৰিবলৈ কোনে দিয়ে সেইখিনি? অসমীয়া কি শেষ হৈ গ'ল নেকি? অসমীয়া ভাত খাব নালাগে নেকি? পেটে মৰাৰ বুদ্ধি কৰিছে তেওঁলোকে। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই সম্পূৰ্ণ তদন্ত কৰি পেলাই অসমীয়া থলুৱা ঠিকাদাৰখিনিক এই বিলখিনি সকাহ যেন দিয়ে তেওঁ